জুবিন দাই ন্যায় নাপায় আজিলৈকে ন্যায় বিচাৰি হাবাথুৰি খাই কান্দি কান্দি দিন আৰু ৰাতি পাৰ কৰিবলগীয়া হৈছে। আৰু সেইজন হল আমাৰ গৰিমা বৌ। গোটেই অসমবাসীক কিমান কান্দিব পাৰে এই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। এতিয়া আমাৰ অসমৰ আটাইতকৈ ডাঙৰ মেজৰ ইস্যুটো হল জুবিন গাৰ্গৰ জাষ্টিস, জুবিন গাৰ্গৰ ন্যায়, যিটো আমাৰ এইখন চৰকাৰে আজিলৈকে দিব পৰা নাই। অসমৰ প্ৰত্যেকজন নাগৰিকে গম পায় যে জুবিন গাৰ্গক ক'ত, কেনেকৈ আৰু কি চক্ৰান্তত হত্যা কৰা হৈছিল। জুবিন দাই ন্যায় নাপায় কিয়নো যোৱা 7টা মাহ অলৰেডি পাৰ হৈ গল, কিন্তু আজিলৈকে আমাৰ এইখন চৰকাৰে জুবিন দাৰ ন্যায় দিব পৰা নাই। য'ত মই বেংগলী ভাষাত ভিডিঅ' ৰেকৰ্ড কৰো, কিন্তু আজি মই অসমীয়াত ভিডিঅ' ৰেকৰ্ড কৰিবলগীয়া হৈছে, যিহেতু জুবিন দাই কোনোমতেই ন্যায় নাপায়। তাৰ কেইটামান ৰাজনৈতিক কাৰণ মই আপোনালোকৰ মাজত আলোচনা কৰিম। জুবিন গাৰ্গক লৈ অসমত যিটো লেতেৰা ৰাজনীতি চলিছে, এইটো বিশেষ অসহনীয় আৰু নিন্দনীয়। কিন্তু কিয়নো জুবিন গাৰ্গে এই বেয়া ৰাজনীতিটো কেতিয়াও ভাল পোৱা নাছিল। আপোনালোকে চাগে গম পায় যে আমাৰ জুবিন দাই এই লেতেৰা ৰাজনীতিৰ পৰা সদায় দূৰত থাকিছিল। আৰু যিটো সন্দৰ্ভত আমাৰ এইখন চৰকাৰ প্লাছ অপজিশ্যন পাৰ্টি আৰু অন্যান্য পাৰ্টিয়ে জুবিন গাৰ্গক লৈ ইমান লেতেৰা ৰাজনীতি চলাব, এইটো আমি কেতিয়াও আশা কৰা নাছিলো। আপুনি এবাৰ চাওক আমাৰ চৰকাৰে জুবিন গাৰ্গক লৈ কি কৈছিল, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি কৈছিল। ইট ইজ এ মাৰ্ডাৰ, মই আজিও এক সদনত কৈছো। আকৌ সময় পাৰ হোৱাৰ লগে লগে আমাৰ চৰকাৰে কি কৈছিল, এইখিনিও এবাৰ চাওক। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেতো আজি কোৰ্টত কেছ গ'ল। কিন্তু আমি অসমবাসীৰ এটা ডাঙৰ প্ৰশ্ন, এইখন চাৰ্জশ্বিটৰ দ্বাৰা আমাৰ জুবিন দাই ন্যায় পাইছে জানো? নাই পোৱা। উল্টা এই অপৰাধী বিলাকক জেলত ভৰাই থৈ দিছে, যাতে সিহঁত প্ৰটেকশ্যনত থাকে, সিহঁতক এক্সট্ৰা প্ৰটেকশ্যন দিয়া হৈছে আমাৰ অসমবাসী মানুহৰ হাতৰ পৰা। এই সন্দৰ্ভত কংগ্ৰেছ চৰকাৰে কি পদক্ষেপ লৈছে যে যিহেতু এইখন বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিব নোৱাৰিলে, গতিকে সিহঁতৰ ষ্টপটো লৈছে যে যদি কংগ্ৰেছ চৰকাৰ অসমত আহে তেতিয়াহ'লে সিহঁতে 100 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ ন্যায় দিব। আকৌ এইখিনিৰ পিছত আমাৰ এইখন বিজেপি চৰকাৰে কৈ আছে যে এবাৰ আমাক জিকাই দিয়ক, আমি 3 মাহৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় দি দিম। এইখিনিত আপোনালোকে এটা কথা ভাবি চাওক যে যিটো চৰকাৰে গত 7 মাহ পাৰ হৈ গল, এইখিনি সময়ছোৱাত কি হৈ আছিল নেকি? এইখিনি সময়ছোৱাত যিহেতু জুবিন দাক ন্যায়টো দিব নোৱাৰিলে, গতিকে জিকাৰ পিছত ন্যায় যে দিব জুবিন দাক, এইখিনি আমাৰ মাজত কেনেকৈ বিশ্বাস যোগাব? আমি কেনেকৈ বিশ্বাস কৰিম যে এইখন চৰকাৰে জিকাৰ পিছত 3 মাহৰ ভিতৰতে জুবিন গাৰ্গৰ ন্যায় দি দিব, যিটো চৰকাৰে 7 মাহলৈকে জুবিন দাৰ ন্যায় দিব পৰা নাই? আমি কেনেকৈ বিশ্বাস কৰিম? গতিকে জুবিন দাক লৈ আমাৰ এইখন বিজেপি চৰকাৰ, অপজিশ্যন পাৰ্টি, কংগ্ৰেছ চৰকাৰ আৰু অন্যান্য পাৰ্টিৰ দলবিলাকে যিটো লেতেৰা ৰাজনীতি কৰিছে, এইখিনি বিশেষ অসহনীয় আৰু বিশেষ এটা নিন্দনীয় কাৰণ হৈ পৰিছে। আৰু এনেদৰে জুবিন দাক লৈ সকলো ৰাজনৈতিক দলবিলাকে ফায়দা উঠাই আছে নিজৰ লাভৰ কাৰণে। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হল যে জুবিন দাক হত্যা কৰা হল 7 মাহ প্ৰায় হৈ গল, কিন্তু এইখিনি সময়ছোৱাত অপৰাধীয়ে কি শাস্তি পালে, কি শাস্তি দিয়া হল অপৰাধীক, এইখিনি গোটেই অসমবাসীয়ে বিচাৰে। নাকি এই অপৰাধী বিলাকক শাস্তি দিয়াৰ বিপৰীতে সিহঁতক জেলত প্ৰটেকশ্যন সহকাৰে ৰখা হৈছে। এই লেতেৰা ৰাজনীতিৰ কাৰণেই কিন্তু জুবিন দাই আমাৰ মাজত আজি নাই। আৰু যিটো ৰাজনীতি জুবিন দাই কেতিয়াও পছন্দ কৰা নাছিল, এই লেতেৰা ৰাজনীতি। চৰকাৰ যিটো আহক, জুবিন দাই ন্যায় কেনেকৈ পাব? আকৌ এবাৰ কৈছো যে জুবিন দাই ন্যায় ক'ত, কেনেকৈ আৰু কেতিয়া পাব? আপোনাৰ কি মতামত এবাৰ কমেন্ট সেকশনত জনাব। জয় জুবিন দা, জয় আই অসম।